ভনীয়েকলৈ বুলি মাকে সাঁচি থোৱা খাৰুযোৰ জাজনীকে পিন্ধাই দিব পাৰিলেও বৌয়েকৰ মনটোৱে শান্তি পাব। পিছে খাৰুযোৰ প্ৰথম দিনাই লৈ যাব জানো, নে একেবাৰে জোৰোণৰ দিনাহে পিন্ধাই দিব? নবৌয়েকৰ চিন্তাবোৰৰ আঁত নালাগোতে কাষৰে ৰঞ্জুৱে আহি মাত দিলেহি। ৰঞ্জুৰ মাততহে নবৌয়েকৰ তন্দা আঁতৰিল। ৰঞ্জু, তই ক'ৰ পৰা ওলালিহিনো? ইমান ভৰ দুপৰীয়াখন ঘামি জামি আহিলি যে? বৌতি, মই টাউনলৈ গৈছিলোঁ। অহা ৰবিবাৰে ইণ্টাৰভিউ এটা আছে নহয়, ভাল চাদৰ মেখেলা এযোৰ কিনিম বুলি গৈছিলোঁ। লগতে ভাল চেণ্ডেল এযোৰো কিনিবলগীয়া আছিল। সৰু সুৰা আৰু দুই এটা বস্তু নিকিনা নহয় পিছে, কিন্তু ঘূৰি আহি থাকোঁতে কথা এটা মনত পৰিহে সোমালোঁ। একেবাৰে বোলো সোমাই আপোনাক কৈয়ে যাওঁ। কি কথানো ইমান যে উঠাটো খাই আহিছ? আমাৰ কণলৈ কিবা ছোৱালীৰ খবৰ পাইছ নেকি? বৌৰো যে কথা নহয়, ছোৱালীৰ খবৰ নহয়, আপোনাৰ লাভৰ বাবেহে কথা এটা ক'ম বুলি আহিছোঁ। আপুনি যে এই বোৱা ৰিহাবোৰ খুব কম পইচাতে যিয়েই খোজে তাকেই এনেই বিলাই দিয়ে। তাতকৈ দেখোন আপুনি ভাল ব্যৱসায় এটাই খুলিব পাৰে। আজি দোকানখনত যে সোমাইছিলোঁ চাদৰ মেখেলা কিনিবলৈ, তাতেই আন এগৰাকী মহিলাই মুগাৰ ৰিহা এখন আৰু পাটৰ ৰিহা এখন দাম দৰ কৰি থকা দেখিলোঁ। দাম শুনিলে আপুনি বিচুৰ্তি খাব। মুগাৰখনৰ দাম একে 7-8 হাজাৰমান হ'ব আৰু পাটৰখনৰো দাম বহুত। আপুনিতো সেই সূতাকেইডালৰ দামতে দি দিয়ে ৰিহাবোৰ, যোনেই খোজে তাকেই দি দিয়ে। মই ভাবিছোঁ আপুনি নতুনকৈ ব্যৱসায় এটা আৰম্ভ কৰক। বাকী ৰিহাবোৰ বেচাৰ দায়িত্ব মই আৰু কণে ল'ম। ৰঞ্জুৰ কথা শুনি নবৌয়েকে মূৰে কপালে হাত দিলে। আচলতে তেওঁ তেনেকৈ কেতিয়াও ভবাই নাছিল। মানুহজনেও মানা নকৰে তেওঁক। বাকী কণ আৰু ৰঞ্জুৰ সহায় পালে নতুনকৈ ব্যৱসায় ভিত্তিত কামখিনি আৰম্ভ কৰিলে ঘৰখনৰো সহায় হ'ব আৰু বিধৱা মাকজনীকো ঔষধ আদি কিনি অলপ হ'লেও সহায় কৰি দিব পাৰিব। কিন্তু নবৌয়ে মূৰে কপালে হাত দিয়াৰ কাৰণ আন এটাহে। কণহঁতৰ ঘৰখনৰ তেনেই সন্মুখতে তেওঁলোকৰ খুৰা শহুৰেকৰ ঘৰখন। খুৰা শহুৰেক গাঁৱৰ ভিতৰতে এজন নাম জ্বলা ব্যক্তি, সকলোৱে সমীহ কৰি চলে। এসময়ত চহৰৰ অফিচ এটাত ডাঙৰ চাকৰি কৰিছিল। এতিয়া অৱসৰৰ পিছত ঘৰৰ সন্মুখতে ডাঙৰকৈ দোকান এখন খুলি লৈছে। দোকানখন তেওঁৱে চোৱা চিতা কৰে। ল'ৰা বোৱাৰী অসমৰ বাহিৰত থাকে, দুয়ো চাকৰিয়াল। ঘৰখনত তেওঁ আৰু ঘৈণীয়েক মাথো। মাজে মাজে নবৌয়ে গৈ ঘৰখন অতাই থৈ আহেগৈ। ৱেইট ফৰ দ্য নেক্সট পাৰ্ট।